উদিছে বাতৰিৰ মাছলৈ ৰাজ্য ভিন্ন প্ৰান্তৰ লগতে বাক্সাৰ মেনকা আৰু নাগৰিজুলি চাহ বাগিচাটো উত্তাল প্ৰতিবাদ চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা জনজাতিকৰণ কৰা মাটিৰ পট্টা প্ৰদানৰ দাবী তামুলপুৰৰ মেনকা আৰু নাগৰিজুলি চাহ বাগিচাত পুৱাই চাহ শ্ৰমিকৰ ধৰ্ণা কাৰ্যসূচী অসম চাহ মজদুৰ সংঘৰ আহ্বানত পুৱা 7 বজাৰ পৰা 2 ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে শ্ৰমিকসকলে বিজেপি চৰকাৰ মিছলীয়া বিজেপি চৰকাৰ হাই হাই চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰক মাটিৰ পট্টা প্ৰদান কৰক এসটি আমাক লাগিবই আদি স্লোগানেৰে নাগৰিজুলি চাহ বাগিচাৰ পৰিৱেশ উত্তাল কৰি তোলে চাহ শ্ৰমিকসকলে বিগত বিধানসভা নিৰ্বাচনত চাহ শ্ৰমিকৰ দাবী পূৰণ কৰাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰি বিজেপি চৰকাৰৰ আগন্তুক নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ অসম চাহ মজদুৰ সংঘ তথা আকছাৰ মাটিৰ পট্টা প্ৰদান কৰিব লাগিব বিজেপি চৰকাৰ অসম চৰকাৰ যি আমাৰ অসম চৰকাৰে বিজেপি যেতিয়া আমাৰ অসমত আহাৰ পিছত প্ৰতিশ্ৰুতি দিছিল যে আমাক 2016 চনত 300 শ্ৰমিকবিলাকক 351 টকা দিয়াৰ কাৰণে দিম বুলি প্ৰতিশ্ৰুতি দিছিল আকৌ আৰু আমাক দিছিল যে মাটি পাট্টা কৰি দিম বুলি আৰু আমাৰ এসটিৰ কথা আছে এসটি দিম বুলি কোৱা হৈছিল কিন্তু আজিলৈকে এসটিও দিয়া নাই মাটি পট্টা প্ৰদান কৰি দিয়া নাই আৰু আমাৰ শ্ৰমিকৰ হাজিৰাও আজিলৈকে বৃদ্ধি কৰি দিয়া নাই আমি এই অসমৰ এই যি আমাৰ উন্নতি আমাৰ দেশত বা আমাৰ পৃথিৱীত মানে আমাৰ এই চাহ মানে উৎপাদন আমি কৰি গৈ আছোঁ কিন্তু আমাৰ হয় বিনা প্ৰতিদ্বন্দ্বিতাৰে পুনৰ ৰাজ্যসভাৰ সাংসদ পদত অধিষ্ঠিত হোৱা বিশ্বজিৎ দৈমাৰীৰ গৃহ সমষ্টিত উষ্ম আদৰণি নাগৰিজুলিত বিজেপিৰ মণ্ডল কৰ্মকৰ্তাৰ লগতে বিভিন্ন লোকে আদৰণি জনালে সাংসদগৰাকীক সাংসদৰ লগতে বিটিআৰৰ নৱনিৰ্বাচিত কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসকো জনালে সম্বৰ্ধনা তামুলপুৰৰ ভিন্ন স্তৰৰ ৰাইজৰ লগতে দলীয় কৰ্মীকো সাক্ষাৎ কৰিলে সাংসদগৰাকীয়ে আগন্তুক দিনত অধিক ক্ষিপ্ৰতাৰে কাম কৰাৰ আহ্বান দলীয় কৰ্মীক লগতে সাংবাদিকৰে হোৱা বাৰ্তালাপত তেওঁ কয় যে দলে মোক যি দায়িত্ব প্ৰদান কৰিছে তাৰ বাবে মই দুগুণ উৎসাহেৰে কাম কৰি যাম কুইপৰ 2 বিষয়া সন্দৰ্ভত তেওঁ কয় যে শীঘ্ৰে 2জন নিৰীহ লোকে পৰেশ বৰুৱাই মুকলি কৰি দিব লাগে অন্যথা দেশবাসীৰ ওচৰত লজ্জানত হ'ব লাগিব অসম আমাৰ কথাটো হ'ল এইবাৰ অসমত বিজেপি আৰু সহযোগী দলে 100 বেছি সিট পাব লাগে আৰু হেতুৰ কাৰণে আমি কাম কৰি আছো গতিকে বিটিচিত আমাৰ ইউপিপিএল বিজেপি আৰু গণ সুৰক্ষা পাৰ্টি আমাৰ এলায়েন্স আছে গতিকে আমি এতিয়া এটা চিন্তা কৰি আছো যে যিকোনো প্ৰকাৰে আমাৰ মানে যি এলায়েন্স আছে সেই এলায়েন্সৰ পাৰ্টিখিনিকে আমি সবকে জয়যুক্ত কৰাই ফেলে বিধানসভালৈ পঠিয়াব লাগে মোৰ অনুৰোধ এই 2জন ব্যক্তিক তেওঁলোকৰ কোনো দোষ নাই তেওঁলোকে নিজৰ পেটৰ কাৰণে চাকৰিহে কৰিছে তেওঁলোকে কুইপৰ মানে কোনো এটা মানে কিবাৰ লগত তেওঁলোকে যদি কিবা এটা বেয়া কামো কৰিছে তাৰ লগত তেওঁলোকৰ কোনো জড়িত নাই গতিকে তেওঁলোকে কুইবৰ কাৰণে কেতিয়াও দোষী হ'ব নোৱাৰে গতিকে সেই কাৰণে তেওঁলোকক মুক্তি দিব লাগে ৰঙিয়াত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মহিলা সমাৰোহত অথন্তৰ কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং আৰু মন্ত্ৰী ভৱেশ কলিতাৰ সভালৈ অহা একাংশ জনতাৰ মাজত খাদ্যক লৈ হাহাকাৰ এয়া কোনো বানপীড়িত অঞ্চলৰ দৃশ্য নহয় ৰঙিয়াত কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী আৰু জলসিঞ্চন মন্ত্ৰীৰ ভাষণ শুনিবলৈ অহা অধিকাংশ লোকে লঘু আহাৰৰ পেকেট নাপাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰীৰ ভাষণৰ পিছতে মূল মণ্ডপৰ সমীপতে থকা এটি গৃহত উদ্যোক্তাসকলৰ ফালৰ পৰা ৰাইজক লঘু আহাৰৰ পেকেট বিতৰণ কৰিবলৈ ওলায় কিন্তু খাদ্য বিতৰণত ব্যাপক খেলিমেলিৰ সৃষ্টি হয় বিশেষকৈ শিশু আৰু মহিলাসকলৰ মাজত একাংশ শিশু আৰু মহিলাৰ মাজত খাদ্যক লৈ টনা আজোৰাৰ সৃষ্টি হয় আনকি এয়াকে লৈ হেঁচা ঠেলাৰ সৃষ্টি হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ পৰে মানুহ অনুপাতে খাদ্যৰ পেকেটৰ অভাৱ হোৱাত এনেধৰণৰ অনাহত পৰিস্থিতিৰ সৃষ্টি হৈছে জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ নেতৃত্বত অনুষ্ঠিত কৰা এনে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লঘু আহাৰক লৈ খেলিমেলিৰ সৃষ্টি হোৱা কাৰ্য চৰ্চাৰ বিষয় হৈ পৰিছে এনেদৰে দেখিবলৈ পোৱা গৈছে যে ৰঙিয়াত সভালৈ অহা লোকৰ খাদ্যক লৈ হাহাকাৰ অৰ্থাৎ পেকেট লঘু আহাৰৰ ব্যৱস্থা তেওঁলোকে কৰিছিল আৰু এই সভা শেষ হোৱাৰ পিছতে লঘু আহাৰ দিয়া সময়ছোৱাতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি য'ত মহিলাসকল আৰু শিশুসকলৰ মাজত অনাহত এক পৰিস্থিতিৰ সৃষ্টি হয় য'ত টনা আজোৰা লাগে লঘু আহাৰক লৈ পেকেট লৈ টনা আজোৰা লাগে তাৰপিছতেই বহুসংখ্যক লোক বিমুখ হৈ উভতি যাব লগা হয় আৰু এই দৃশ্য দেখুৱাইছোঁ আৰু আহাৰক লৈ হোৱা খেলিমেলি এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে বৰ্তমান য'ত ডোনাৰ মন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি ৰঙিয়াত সৃষ্টি হ'ল এই পৰিস্থিতি
নাই আমি বালিয়তৰ পৰা আহিছোঁ 3-8 মাহ হৈ গ'ল আমি তাৰমানে গাড়ীখনত ইমান কেইজন মানুহ 70জন মানুহ আমি খাব পৰা নাই আমি বৰ্তমান ৰাতিপুৱা লঘনে আছোঁ এতিয়ালৈকে আমি একো পোৱা নাই নাই পোৱা নাই আমাৰ গাড়ীখনৰ কোনেও পোৱা নাই হা ইয়াত আমাক মিটিঙত লৈ আহিছোঁ মিটিঙত আজি হিমন্ত আহিব বুলি কৈছে আৰু সেইটো বিশেষ কোৱা নাই আমাক CRP লৈ আহিছে ইমান মানুহখিনি অকণমানতো ঠিক হৈ থাকিব লাগে লাইনত থাকিব লাগে এনেকুৱা লৈ আছে আমাৰ নোপোৱা মহিলাখিনি কি কৰিব আমাৰ মহিলাখিনি আমি কমেও 200 মান মহিলা লৈ আহিছোঁ বাছত লৈ আহিলে মানে আমাৰ কোনো এজনী মহিলা মানে আমি খাব পোৱা নাই আৰু আমি মানে এই তাৰ পৰা লাইন ধৰি আমাক খাদ্য নাই বুলি কৈছে কৰিমগঞ্জৰ চুৰাইবাৰী আৰক্ষীৰ জালত পৰিছে গাঞ্জা আগৰসহ 3 সৰবৰাহকাৰী ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখে সীমা ট্ৰেভেলছ নামৰ এখন বাছৰ পৰা উদ্ধাৰ কৰা হৈছে 16 কেজি গাঞ্জা আৰু অন্য এখন বাছৰ পৰা জব্দ কৰা হৈছে 5 কেজি আগৰ গাঞ্জাখিনি ত্ৰিপুৰাৰ পৰা বিহাৰলৈ নিয়াৰ উদ্দেশ্যে অনা হৈছিল আৰু আগৰখিনি হুজাইলৈ লৈ যোৱা হৈছিল চুৰাইবাৰী আৰক্ষীয়ে অঞ্জিত কুমাৰ ৰায় আৰু অৰ্জুন কুমাৰ ৰায় নামৰ বিহাৰৰ 2 যুৱকক আটক কৰিবলৈ সক্ষম হৈছে আৰু অবৈধ আগৰ সৰবৰাহত জড়িত সিৰাজুল ইছলাম নামৰ হুজাইৰ এক যুৱককো আটক কৰিছে আৰক্ষীয়ে ডেইলিৰ ৰুটিন চেকআপ যেনেকৈ আজি আমাৰ চুৰাইবাৰী ৱাচ পোষ্টৰ ষ্টাফ IC সহ নাকা চেকিং কৰা সময়ত চুপাৰ আপোনাৰ নাইট চুপাৰখনৰ নাম্বাৰ হ'ল আপোনাৰ AS01 LC1412 গাড়ীখন ধৰ্মনগৰৰ পৰা গুৱাহাটীলৈ গৈ আছিলে এই নাকা চেকিঙৰ সময়ত আপোনাৰ 2জন মানুহৰ এইটো বিহাৰৰ হয় মানুহ 2জন অনিত কুমাৰ আৰু এজনৰ নাম হ'ল অৰ্জুন কুমাৰ ৰায় এই 2জনৰ পৰা 3টা বেগৰ ভিতৰত আমাৰ গাঞ্জা পোৱা গৈছে হুজাই আৰু যমুনামুখ সমষ্টিৰ সীমান্তৱৰ্তী বালিৰাম পথাৰৰ 5 শতাধিক পৰিয়ালৰ মাজত হাহাকাৰ গাঁও এৰিবলৈ গছত আৰি থোৱা এখন জাননীয়ে নিৰ্ধাৰণ কৰিছে গাঁওবাসীৰ বানত আক্ৰান্ত হৈ হুজাই ৰাজচক্ৰৰ অন্তৰ্গত বালিৰাম পথাৰ গাঁৱত বিভিন্ন জনৰ পৰা ভূমি ক্ৰয় কৰি বসবাস কৰিছে বহু বছৰৰ পৰা বিভিন্ন ব্যৱসায় বাণিজ্যৰ লগতে কৃষি কৰ্মৰে আৰম্ভ কৰিছে জীৱিকাৰ উপায় গাঁওখনতে বহু পৰিয়ালে লাভ কৰিছে চৰকাৰী আঁচনিৰ গৃহ বিদ্যুৎ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে চৰকাৰী বিভিন্ন আঁচনিৰ সা সুবিধা কিন্তু হঠাতে গছত আৰি থোৱা এখন জাননীৰ জৰিয়তে নিৰ্দেশ দিয়া হয় যে চৰকাৰী ভূমি উচ্ছেদ কৰিবলৈ গছত আৰি থোৱা জাননীৰ পিছতে একাংশই নিজ হাতেৰে ভাঙিবলৈ আৰম্ভ কৰিছে সপোনৰ ঘৰখন উপায়বিহীন হৈ ভুক্তভোগী পৰিয়ালকেইটা হুকুকাই কান্দি আশ্ৰয়ৰ বাবে সহায় বিচাৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ভাঙি দিব মই ক'ত যাম আমাৰ বেলেগত উপায় নাই যাব কাৰণে আমি নদীৰ চৰত থাকোঁ পানী ফ্লাইটৰ জেগাত এক কটা মাটি লৈ আমি আছোঁ আজি আপোনাৰ আজি হেৰি আমাৰ ডক্টৰ কি কয় হেৰি হিমন্ত ছাৰ ডাঙৰীয়া আপুনি মিটিঙত আছে আমি মিটিঙত গ'লোঁ হয় আমাক এনেকুৱা আতংকিত কৰি থৈ গৈছে কি কয় সুজিত দাস ডাঙৰীয়া যে আপুনি ৰাতিৰ ভিতৰত গড়খিনি আঁতৰাব লাগে নহ'লে কালি আহি 17 তাৰিখত গড়খিনি ভাঙি দিব জিচিপিয়ে 27 তাৰিখত ভাঙি দিব এতিয়া আমি কি কৰিম আমি অলপ টিন কিনি আমাক টিন কিনিবলৈ উপায় নাই এতিয়া আমি নিজেই ভাঙি আছোঁ ঘৰ কিন্তু আমাক সহায় কৰক চিলাত ডাঙৰীয়া আপুনি এচি ঘৰত থাকি আছে কিন্তু আমাৰ দৰতটো বুজক আমাৰ সৰু সৰু ল'ৰা ছোৱালী খবৰ দিছা বাতৰি পুনৰ লৈছোঁ আন এটি বিৰতি আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম কাকপথাৰৰ মাইথঙত নিশা সংঘটিত দুৰ্ঘটনাত গঠনপি ৰখা পৰিছে বিশ্বেশ্বৰ গগৈ নামৰ এজন লোকৰ পৰিয়াল দুৰ্ঘটনাটো দ্ৰুতবেগী কয়লাভৰ্তি এখন ট্ৰাক মাইথং গাঁৱৰ বিশ্বেশ্বৰ গগৈ নামৰ এজন লোকৰ ঘৰৰ ওপৰত বাগৰি পৰে দুৰ্ঘটনাটিত বাসগৃহৰ লগতে গগৈৰ সুলভ মূল্যৰ দোকানখনো সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় যদিও পৰিয়ালটোৰ গঠনপিৰ প্ৰাণ ৰক্ষা পৰিছে দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে চালকে ট্ৰাকখনে অৰুণাচলৰ খাৰচাঙৰ পৰা অবৈধভাৱে কয়লা বুজাই কৰি অনাৰ সন্দেহ কৰা হৈছে এখন কয়লা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈছে বুলি আমি জানিব পাৰিছোঁ আৰু
বিজেপি চৰকাৰে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে যিমানেই নকওক যে তেওঁলোকে চোৰাং ব্যৱসায় বন্ধ কৰিছে, কয়লা কাঠৰ ব্যৱসায় বন্ধ কৰিছে, যিমানেই নকওক কিন্তু 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দৈনিক কাঠৰ কয়লাৰ ব্যৱসায় চলি আছে, ৰমৰমীয়া বেহা চলি আছে। যিখিনি ভাগিছে মানে গছ গছনিটো ক্ষতিটো আছেই, তাৰ উপৰিতো মোৰ হাঁহ কুকুৰা যিমানখিনি গ'ল আৰু মোৰ কোপাটি এখন মানে ছ'চাইটি দোকান আৰু দোকানৰ বস্তুবোৰ নষ্ট হৈ গুচি গ'ল, ফটো তেল পৰি গ'ল, চাউলটো কি আছিলে গাড়ীখনত? গাড়ীখনত কি আছিলে এতিয়া কয়লা আছিলে। কোন দিশৰ পৰা আহিছিলে? কয়লা আহিছিলে কাকপথাৰ। জ্যেষ্ঠ ফটো সাংবাদিক অনুপম নাথলৈ আগবঢ়োৱা হৈছে 2021 বৰ্ষৰ পৰা কুমাৰ দাস সাংবাদিকতা বঁটা। গুৱাহাটী প্ৰেছ ক্লাবত প্ৰদান কৰা হয় এই বঁটা। বিশিষ্ট সাহিত্যিক ডক্টৰ ধ্ৰুৱজ্যোতি বৰাই অনুপম নাথক প্ৰদান কৰে পৰা কুমাৰ দাস বঁটা। পৰা কুমাৰ দাসৰ জন্মদিনৰ লগত সংগতি ৰাখি বিগত 12 বছৰ ধৰি প্ৰদান কৰি অহা হৈছে এই বঁটা। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সাংসদ অজিত কুমাৰ ভূঞা, ডক্টৰ ধ্ৰুৱজ্যোতি বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰাজীৱ সন্দিকৈ। লগতে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত প্ৰয়াত পৰা কুমাৰ দাসৰ সহধৰ্মিনী ৰীতা দাস, ভাতৃ পল্লৱ দাস। জ্যেষ্ঠ ফটো সাংবাদিক অনুপম নাথে সাংবাদিকতা জীৱনত হোৱা ঘাত প্ৰতিঘাতসমূহ বৰ্ণনা কৰে। 2021 বৰ্ষৰ পৰা কুমাৰ দাস অনুভৱ বুলি ক'বৰ কাৰণেতো একদম যথেষ্ট মানে বেলেগ ধৰণৰ অনুভৱ এইটো এটা। মই যথেষ্ট আৱেগিক হৈ গৈছোঁ আচলতে আজি, কাৰণ সুদীৰ্ঘ মানে পৰিক্ৰমা এইটো এটা প্ৰায় 26 বছৰ ধৰি পেলাই ফটো সাংবাদিকতা কৰিলোঁ আৰু বঁটা বা স্বীকৃতিয়ে মানুহক যথেষ্টখিনি উৎসাহিত কৰে নতুন আৰু ভাল ভাল কাম কৰি যাবৰ কাৰণে। ঘাত প্ৰতিঘাত বুলি ক'লে বিভিন্ন ঘাত প্ৰতিঘাত আছে। খোজকাঢ়ি ফটো তোলা দিনৰ পৰা আজি এতিয়া মই এই মুহূৰ্তলৈকে যিখিনি মই কৰিছোঁ আচলতে আপোনাৰ বহুতো বাধা বিঘিনিৰ মাজত কৰিব লগা হয়। আমাৰ যিটো সাংবাদিকতাৰ যিটো স্বাৰ্থ, সেই স্বাৰ্থতটো কিছুমান কাম কৰিবই লাগিব। বহুত ক্ষেত্ৰত সেই অন্তৰ্দ্বন্দ্বত ভোগা যায়। আচলতে মই আনক কিবা এটা অনিষ্ট কৰিছোঁ নেকি বা কিবা হেৰি হৈছে নেকি এনেকুৱা। ৰহাৰ টোলগেটত তীব্ৰ যান-জঁট। টোলগেটত ধন দিবলৈ অমান্তি গুৱাহাটীৰ পৰা অমিত শ্বাহৰ সভালৈ অহা চিটি বাছৰ, যাৰ ফলতে টোলগেটৰ সৃষ্টি হৈছে বৃহৎ যান-জঁটৰ। আধা ঘণ্টা ধৰি ৰহাৰ টোলগেটত আবদ্ধ হৈ পৰিছে বহু সংখ্যক চিটি বাছ। চৰকাৰী সভালৈ যোৱাৰ বাবে টোলগেটত ধন নিদিয়ে চিটি বাছসমূহে। পিছত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত বুজাবুজি কৰিহে যাবলৈ দিয়া হয় বাছসমূহক। এতিয়া প্ৰশ্ন হয় যে চৰকাৰী সভালৈ যোৱাৰ বাবে কি টোলগেটৰ ধন দিব নালাগে নেকি? তেন্তে সাধাৰণ জনতা কিয় হাৰাশাস্তি কৰে টোলগেট কৰ্তৃপক্ষই? তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু আমি দেখুৱাইছোঁ যে কেনেধৰণে এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। চিটি বাছসমূহে যান-জঁটৰ সৃষ্টি কৰে, যাৰ ফলত সৰু সৰু যিসমূহ গাড়ী সেইসমূহো পাৰ হ'ব নোৱাৰি যথেষ্ট যাত্ৰীসকলে হাৰাশাস্তি ভোগ কৰিবলগীয়া হয়। ৰহাৰ টোলগেটৰ সৃষ্টি হ'ল এই উত্তপ্ত পৰিস্থিতি। আধা ঘণ্টা জুৰি এনেদৰে বাক বিতণ্ডা চলে আৰু অমিত শ্বাহৰ সভালৈ অহা যিসকল লোকক লৈ আহিছিল চিটি বাছসমূহে, সেই চিটি বাছসমূহে টোলগেটৰ যি ধন তেওঁলোকে দিব লগা হয় সেই ধন দিবলৈ তেওঁলোকে অমান্তি প্ৰকাশ কৰে, যাৰ ফলত এই বাক বিতণ্ডাৰ সূত্ৰপাত হয়। ইফালে তিৰাপ স্বায়ত্তশাসিত জিলা পৰিষদৰ আজি ঘোষণা কৰা 12 ঘণ্টীয়া তিনিচুকীয়া জিলা বন্ধত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মাৰ্ঘেৰিটা ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদত নামি পৰিল চিংফো ছাত্ৰ সন্থা, চেমা ছাত্ৰ সন্থা, মানটাই ছাত্ৰ সন্থাকে আদি কৰি বহুকেইটা সংগঠন। অসম চৰকাৰে প্ৰস্তাৱিত তিৰাপ স্বায়ত্তশাসিত পৰিষদৰ গঠনৰ বাবে কৰা প্ৰতাৰণাৰ তীব্ৰ প্ৰতিবাদ সংগঠনৰ সদস্যৰ। মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ কাৰ্যালয়ৰ সমীপতে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাজপথত। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ তিৰাপ বেল্টৰ এই অৰুণাচলৰ সীমান্তৱৰ্তী চিংফো, টাংচা, চেমা, ৰাইফাকে, ৰাই খামিয়াং, ৰাই কুৰুং, ৰাই আইটন আৰু খামতিসকলক অট'নমাছ কাউন্সিল ভাৰতীয় সংবিধানৰ আধাৰত 244 আধাৰত দাবী জনাই আহিছোঁ। কিন্তু আজি চৰকাৰে কিয় ঘোষণা কৰা নাই? আজি স্থানীয় বিধায়কে কৈ থাকে 15 আগষ্টত ঘোষণা কৰিব লাগে, 26 জানুৱাৰীত ঘোষণা কৰিব পাৰে, কিন্তু এইবিলাক চব মিথ্যাচাৰ।
কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নগাঁৱৰ পুৰণি গুদামত নিৰ্মিত মহামৃত্যুঞ্জয় মন্দিৰৰ শুভ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। তাৰপিছতে বটদ্ৰৱা থানত গুৰুজনাৰ কলা সংস্কৃতি সাহিত্য দৰ্শন সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে 180 কোটি টকা অনুমোদন দিয়া প্ৰকল্পৰ শুভাৰম্ভ কৰিব অমিত শ্বাহে। কাৰ্বি আংলঙত জনসভা নিৰ্বাচনী ৰণডংকা বজাব অমিত শ্বাহে। অমিত শ্বাহৰ আগমনক লৈ এতিয়া প্ৰস্তুতি সম্পূৰ্ণ কৰিছে প্ৰশাসনে। পঁচিছ তাৰিখে ৰাতিপুৱা ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মহামৃত্যুঞ্জয় মন্দিৰৰ যি প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ চলি আছে তাত আহি খন্তেক সময়ৰ বাবে ভাগ ল'ব। ইয়াৰ পৰা তেখেতে বটদ্ৰৱাত যাব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত তেখেতে কিছু সময় কটাব। তাৰপিছত বটদ্ৰৱাতে এখন ৰাজহুৱা সভাত তেখেতে ভাষণ দিব। তাৰ পৰা পোনে পোনে তেখেত ডিফুলৈকে যাব। ডিফুত কাৰ্বি আংলঙৰ শান্তি চুক্তি সম্পন্ন হ'ব আৰু তাতো এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হ'ব। সেই সভাখনত সম্বোধন কৰাৰ পিছত তেখেত অসম মীন উন্নয়ন নিগম লিমিটেড চমুকৈ AFDCLৰ উদ্যোগত প্ৰথমবাৰৰ বাবে বিল ফিচাৰ্ছ এনক্ৰচমেণ্ট সজাগতা সভাৰ আয়োজন কৰা হয়। মহানগৰীৰ স্থিত অসম মীন উন্নয়ন নিগম লিমিটেডৰ উদ্যোগত আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ৰাজ্য চৰকাৰৰ অধীনস্থ মীন মহলসমূহ মানুহে বিভিন্ন পদ্ধতিৰে বেদখল কৰাৰ ফলত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে নষ্ট হৈছে মাছ উৎপাদনৰ পৰিৱেশ। ফলত মাছমৰীয়াসকলৰ জীৱনলৈ নামি আহিছে চৰম ভাবুকি, লগতে হ্ৰাস হৈছে মৎস্য উৎপাদন। সেয়েহে মীন বিভাগে মাছৰ উৎপাদন বৃদ্ধি আৰু মাছৰ ব্যৱসায়ীসকলক সজাগ কৰাৰ উদ্দেশ্যেৰে আয়োজন কৰিছে বিল ফিচাৰ্ছ এনক্ৰচমেণ্ট সজাগতা সভাৰ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে প্ৰশাসনৰ সহযোগত মীন উন্নয়ন নিগমে মীন বিভাগৰ অধীনস্থ বিলসমূহৰ অবৈধ বেদখলকাৰীসমূহক উচ্ছেদ কৰাৰ লগতে মাছৰ উৎপাদন বৃদ্ধিৰ প্ৰতি বিশেষ লক্ষ্য ৰখা হ'ব বুলি উল্লেখ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰ্যায়ক্ৰমে অনুষ্ঠিত হ'ব এই সজাগতা কাৰ্যসূচী। মাননীয় সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীৰ মানে অশেষ চেষ্টাৰ ফলত আমি আগবাঢ়িছোঁ, বলিষ্ঠ পদক্ষেপ লৈছোঁ। কঠিন কাম যদিও আমাৰ একাগ্ৰতা আছে, মনৰ সাহস আছে আৰু দুখীয়া মাছমৰীয়াখিনিৰ কাৰণে কিবা এটা কৰিবলৈ আমাৰ মন আছে আৰু অসমৰ ৰাইজক সুস্থ সবল সুন্দৰ মাছ কম দামত দিয়াৰ এটা আমাৰ মানসিকতা গঢ়ি ৰাখিছোঁ। আমাৰ উদ্দেশ্য আছে, সেই উদ্দেশ্যৰ কাৰণে আজিৰ পৰা এই বলিষ্ঠ পদক্ষেপ। পুনৰ অসমৰ ভূমিৰ নগাৰ আগ্ৰাসন। মৰিয়নি তিৰুহিল সংৰক্ষিত বনাঞ্চলত পাহাৰ জ্বলাই বেদখলৰ চেষ্টা নগা দুৰ্বৃত্তৰ। অসমৰ তিনিওখন সংৰক্ষিত বনাঞ্চলৰ অধিকাংশ ভূমি এতিয়া নগাৰ বেদখল থকাৰ পিছতো এতিয়া অৱশিষ্ট ভূমিৰ ওপৰত লুলুপ দৃষ্টি পৰিছে আগ্ৰাসী নগাৰ। দিছৈ ভেলীৰ পিছত তিৰুহিল সংৰক্ষিত বনাঞ্চলৰ ভূমি নগাই হস্তগত কৰিবলৈ উঠি পৰি লাগিছে। তিৰুহিল সংৰক্ষিত বনাঞ্চলত অস্ত্ৰধাৰী নগাই বিচৰণ কৰি থকাৰ লগতে বনাঞ্চলখনৰ গছ গছনি কাটি তহিলং কৰি কেইবাটাও পাহাৰ ইতিমধ্যে জ্বলাই দিছে। আনহাতে বনাঞ্চলখনত অস্ত্ৰধাৰী নগাই স্থাপন কৰিছে শিবিৰ। নগা সশস্ত্ৰ দলটোৱে অসমৰ ভূমিৰ বেদখল চলোৱা সাধাৰণ নগাক পহৰা দি থাকে। অস্ত্ৰধাৰী নগাৰ এই আগ্ৰাসনক লৈ এতিয়া আতংকিত হৈ পৰিছে সীমান্তৱৰ্তী লোকসকল। তিৰুহিল সংৰক্ষিত বনাঞ্চলত নগাই চলোৱা আগ্ৰাসন প্ৰত্যক্ষ কৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বিধায়কগৰাকীয়ে বিজেপি চৰকাৰৰ দিনত অসমৰ ভূমিত নগাৰ আগ্ৰাসন বৃদ্ধি পোৱা বুলিও অভিযোগ উত্থাপন কৰে। উপস্থিত জ্যোতি প্ৰসাদৰ এক ৰিপৰ্ট। উপস্থিত আছোঁ তিৰুহিল বনাঞ্চলত আৰু বৰ্তমানেও আচলতে নগাৰ যি আগ্ৰাসন, নগাই অসমৰ ভূমিত যি দপদপনি বৰ্তমান অব্যাহত আছে আৰু এই যি নগাৰ যি আগ্ৰাসনক লৈ আচলতে সীমান্তৰ বিভিন্ন সময়ত অসম নাগালেণ্ড সীমান্ত উত্তপ্ত হৈ থকা সময়ত পুনৰবাৰ তিৰুহিল বনাঞ্চলত এনেদৰে নগাৰ যি বেদখল আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ। আৰু ইয়াত বৰ্তমান উপস্থিত হৈছে এই আচলতে সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণৰ কাৰণে আহিছিলে বিধায়ক ৰূপজ্যোতি কুৰ্মী। মই তেওঁৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। কি ক'ব আপুনি আজি ইয়ালৈ আহিছিলে, কি দেখিলে এই তিৰুহিল বনাঞ্চলত? দেখা গৈছে যে শেহতীয়াকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন এই বিজেপি চৰকাৰখন 2014 চনত অহাৰ পিছত নগা আগ্ৰাসন বা বেদখল তেনেকুৱা মানে উৎপাতটো অলপ বেছি বাঢ়িছে। আজি নগা চুক্তিখন যিখন কৰিলে সেইখন এতিয়ালৈকে ৰাজহুৱাকৰণ কৰা নাই।
এই নগা চুক্তিখন কৰাৰ লগে লগে যিমান পাৰ তহঁতি মাটি দখল কৰ সেই তেনে এটা ইংগিত দিছে নেকি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নগা চুক্তিখন কৰি আজি নগা লোকসকলে টেৰিটৰিয়েল বনাঞ্চলৰ আমি এতিয়ালৈকে 4 কিলোমিটাৰ আমাৰ সীমান্তৰ ভিতৰলৈ আমি পাহাৰৰ মাজলৈ প্ৰৱেশ কৰিলোঁ ইয়াত চেৰেঙা থানা IC আৰু পুলিচ থানাৰ যিসকল অসম পুলিচৰ বিষয়াসকল তেওঁলোক আমাৰ মাজত লগত আমাৰ সং দিছিল এই নগা লোকসকলে এনেকৈ চুঙা বনাই তেওঁলোকে পানী গৰম কৰি ভাত বনাই এই খোৱাৰ তেওঁলোকে ইয়াত কেম্প বহাইছিল হয়তো আমাৰ অহাৰ উমান পাই পেলাই তেওঁলোকে পলাই গ'ল এয়া জুই গোটেই আমাৰ পাহাৰ জ্বলাই দিব বিচাৰিছিল আমাৰ বন সম্পদ এইবোৰ ধ্বংস কৰি দিব বিচাৰিছিল আজি অসম চৰকাৰৰ আজি যিটো ভূমিকা হ'ব লাগিছিল আজি অসম আৰক্ষী ইয়াত যেনে মোতায়েন কৰিব লাগিছিলে বেটেলিয়ন ইয়াত আৰু নতুনকৈ আমাৰ নিবনুৱা সমস্যা সমাধান কৰি হওক ইয়াত আমাৰ বেটেলিয়ন অসম আৰক্ষী আৰু অসমীয়া ল'ৰাক ইয়াত যদি চাকৰি দিব পৰাহেঁতেন এই সীমান্তত যদি তেওঁলোকক ইয়াত পোষ্টিং দিয়াহেঁতেন হয়তো এই নগা লোকসকলে ইয়াত আমাৰ অসমৰ পিনে তেওঁলোকে চকু দিবলৈ সাহস নকৰিলেহেঁতেন এতিয়া নগাই যি ধৰণৰ এই কাৰ্য কৰিছে কি কৰিব বুলি আপোনালোকে সন্দেহ কৰিছে মানে তেওঁলোকৰ যিটো দেখিছে যে পাহাৰ জ্বলাইছে বা তেওঁলোকৰ যিটো আগ্ৰাসন হৈছে কি আৰু ইয়াৰ লগত সময় আছে বিয়ৰি হেলাইছোঁ প্ৰায় বিদায় লোৱাৰ নমস্কাৰ